আজি মই আলোচনা কৰিব বিচাৰিছো নৱম শ্ৰেণীৰ ত্ৰিভুজ যেটো আমাৰ পাঠ আছে সপ্তম অধ্যায় এই পাঠটোৰ অন্তৰ্গত ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়ে প্ৰথমতে আমি ত্ৰিভুজৰ বিষয়ে সকলো জ্ঞাত যে তিনিডাল কটাকটি কৰা ৰেখাই সৃষ্টি কৰা আবদ্ধ ক্ষেত্ৰক ত্ৰিভুজ বোলা হয় ত্ৰিভুজ ত্ৰি মানে তিনি ভুজ মানে বাহু বা ৰেখা এটা ত্ৰিভুজত তিনিটা বাহু তিনিটা কোণ আৰু তিনিটা শীৰ্ষবিন্দু থাকে গতিকে ত্ৰিভুজৰ বিষয়ে আমি সকলোৱে অৱগত আমি ইয়াত আলোচ্য বিষয় হিচাপে ত্ৰিভুজৰ সৰ্বসমতাৰ কথা আজি আলোচনা কৰিম কেৱল নৱম শ্ৰেণীৰ বাবে প্ৰয়োজনীয় এই কথা নহয় আমি তল ক্লাছতো আমি ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়ে পাই আহিছো আমি সম্যক জ্ঞান লৈ আহিছো ভৱিষ্যতলৈও বা দশম শ্ৰেণীত আমি পঢ়িলেও আমি জ্যামিতি কৰিবলৈ হলেও আমাৰ সৰ্বসমতাৰ ধাৰণাটো ত্ৰিভুজৰ ক্ষেত্ৰত আমাৰ প্ৰয়োজন এটা কথা হল সৰ্বসমতা মানেনো কি সৰ্বসম বস্তু কি সৰ্বসম হৈছে সকলো ক্ষেত্ৰতে সমান যিবোৰ বস্তুৰ আকাৰ আকৃতি সকলো সমান আমাৰ উদাহৰণ হিচাপে আমাৰ সকলোৱে দেখি থকা কিছুমান বস্তু আমি ল'ব পাৰো ধৰি ললো এটা কলমত আমি এডাল ৰিফিল লগাব লাগে আমি যিডাল ৰিফিল আগতে লগোৱা আছিল সেই ৰিফিলডালৰ হুবহু ৰিফিল এডাল লগালেহে সেই কলমটোত ৰিফিলডাল খাব মানে দুইডাল ৰিফিল সৰ্বসম হ'ব লাগিব তেতিয়াহে একেটা কলমতে দুইডাল ৰিফিল খাব নহলে আমাৰ ৰিফিল দুডাল নাখায় গতিকে এই ৰিফিল দুডাল হৈছে আচলতে সৰ্বসম তেনেকুৱা আমি বহুত উদাহৰণ আমি ল'ব পাৰো তোমালোকৰ নৱম শ্ৰেণীৰ কিতাপত তেনেকুৱা কথা কিছুমান কৈ থোৱাও আছে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথিখন লৈ পেলাই যদি কথাখিনি বুজিবলৈ চেষ্টা কৰে তেতিয়া আমাৰ অলপ বুজাবলৈ সহজ হ'ব বা আমি বুজিবলৈ সহজ হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলে সকলোৱে নৱম শ্ৰেণীৰ কিতাপখন উলিয়াই পেলাই এই কথাখিনি বুজিবলৈ চেষ্টা কৰিবা এতিয়া সৰ্বসম এতিয়া ত্ৰিভুজৰ ক্ষেত্ৰত সৰ্বসম হ'বলৈ হলে কি হ'ব লাগিব ত্ৰিভুজত আচলতে তিনিটা কোণ আৰু তিনিটা বাহু থাকে গতিকে দুটা আমি ত্ৰিভুজ যদি সৰ্বসম বুলি ক'বলৈ হয় তেনেহলে সেই ত্ৰিভুজ দুটাৰ অনুৰূপ কোণকেইটা সমান হ'ব লাগিব অনুৰূপ মানে হৈছে একে ৰূপৰ মানে একে ধৰণৰ এই কথা আমি জানো সকলোৱে ছাত্ৰ ছাত্ৰীসকলেও জানে ঠিক তেনেকৈ যে অনুৰূপ বাহুবোৰ সমান হ'ব লাগিব তেতিয়া আমাৰ কি হ'ব ত্ৰিভুজ দুটাক আমি সৰ্বসম ত্ৰিভুজ বুলি ক'ম মানে তিনিটা অনুৰূপ বাহু বেলেগ এটা ত্ৰিভুজৰ তিনিটা অনুৰূপ বাহুৰ লগত আৰু ত্ৰিভুজৰ তিনিটা অনুৰূপ কোণ অন্যটো ত্ৰিভুজৰ অনুৰূপ কোণকেইটাৰ লগত সমান হ'ব লাগিব তেতিয়া আমি ত্ৰিভুজ দুটাক সৰ্বসম ত্ৰিভুজ বুলি ক'ম বা আমি তাক সৰ্বাংগসম শব্দটো ব্যৱহাৰ কৰিব পাৰো সৰ্বাংগসম মানে সৰ্ব অংগ সমান এই ত্ৰিভুজৰ অংগ হৈছে তিনিটা বাহু আৰু তিনিটা কোণ এতিয়া কি হ'ব যে দুইটা ত্ৰিভুজৰ আমি যদি এটা ত্ৰিভুজ কাটি পেলাই আন এটা ত্ৰিভুজৰ ওপৰত লগাই দিওঁ তেনেহলে সিহঁত মিলি গুচি যাব মানে হুবহু হ'ব আমি ইয়াক সৰ্বসম ত্ৰিভুজ বুলি ক'ম এতিয়া আমাৰ সৰ্বসমতাৰ ক্ষেত্ৰত দুটা ত্ৰিভুজ সৰ্বসম হ'বলৈ হলে আমাৰ ছটা কথা মানি চলিব লাগিব এই ছটা কথা কি হ'ল যে প্ৰত্যেকটো কোণে এটা ত্ৰিভুজৰ অন্য এটা ত্ৰিভুজৰ অনুৰূপ প্ৰত্যেকটো কোণৰ লগত সমান হ'ব লাগিব গতিকে তাত তিনিটা কোণ সমান হ'ল আৰু প্ৰত্যেকটো অনুৰূপ বাহু আনটো ত্ৰিভুজৰ প্ৰত্যেকটো অনুৰূপ বাহুৰ লগত সমান হ'ব লাগিব মানে তাত তিনিটা কথা হ'ল গতিকে এই ছটা কথা মানি চলিলে দুটা ত্ৰিভুজ সৰ্বসম বুলি কওঁ এতিয়া ছাত্ৰ ছাত্ৰীসকলে
নৱম শ্ৰেণীৰ কিতাপত বা আমাৰ বেলেগ তল শ্ৰেণীৰ কিতাপতো কিছু কথা পাইছে যে ত্ৰিভুজৰ কেইটামান শৰ্ত আছে এই শৰ্তকেইটাৰ সাপেক্ষে আমাৰ যদি তিনিটা শৰ্ত দুটা ত্ৰিভুজৰ ক্ষেত্ৰত ক'ব পাৰো সমান বুলি তেনেহলে ত্ৰিভুজ দুটাক আমি সৰ্বসম বুলি কওঁ সেই শৰ্তকেইটাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম এতিয়া প্ৰথম শৰ্তটো আহিলে যাক আমি সৰ্বসমতাৰ বা কো বা বিধি বুলি কওঁ মানে বাহু কোণ বাহু বিধি ইংৰাজীত ক'বলৈ গ'লে এছ এ এছ এছ মানে সাইড এ মানে এংগল আৰু এছ মানে সাইড গতিকে আমি সৰ্বসমতাৰ শৰ্তকেইটা আমি ইংলিছত ক'বলৈ গ'লে ক্ৰাইটেৰিয়া ফৰ কংগ্ৰুৱেন্স অফ ট্ৰায়াংগলছ এটা ক্ৰাইটেৰিয়া ফৰ কংগ্ৰুৱেন্স বুলি কৈছো আমি ইংৰাজী কথাখিনিটো আমি ছাত্ৰ ছাত্ৰীসকলে জনাটো প্ৰয়োজন ভৱিষ্যতলৈ আমি যেতিয়া পঢ়িবলৈ যাম তেতিয়াহ'লে ইংৰাজী মাধ্যমৰ কিতাপসমূহ পঢ়িবলৈ পাম এই কিতাপসমূহ পঢ়িবলৈ যাওঁতে আমি ইংৰাজী শব্দবোৰ নাজানিলে আমাৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয় গতিকে ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকটো অসমীয়া কথাটোৰ লগতে ইংৰাজী শব্দবোৰ জানিবলৈ চেষ্টা কৰাটো ভাল এতিয়া আমি আহোঁ যে আমাৰ সৰ্বসমতাৰ বাকু বা বিধিনো কি কৈছে যে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটাৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আনটো ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয় মানে আমি দুটা ত্ৰিভুজ ললো ত্ৰিভুজ দুটাৰ আমাৰ অনুৰূপ দুটা বাহু সমান পালো ধৰি ললো এতিয়া সেই যিকেইটা বাহু সমান পাইছো দুইটা ত্ৰিভুজৰ প্ৰত্যেকটো ত্ৰিভুজতে সেই বাহুকেইটা এটা এটা কোণ উৎপন্ন কৰিছে সেই কোণ দুটা হৈছে এই বাহুকেইটাৰ অন্তৱৰ্তী কোণ মানে বাহু দুটাই সৃষ্টি কৰা কোণ বাহু দুটা এটা বিন্দুত লগ লগাৰ ফলত সৃষ্টি হোৱা কোণ এতিয়া সেই কোণ দুটাও যদি সমান হয় তেনেহলে আমাৰ ত্ৰিভুজ দুটাক সৰ্বসম ত্ৰিভুজ বুলি কোৱা হ'ব এতিয়া আমাৰ যদি দুটা অনুৰূপ বাহু সমান আৰু সেই দুটা বাহুৱে উৎপন্ন কৰা কোণকেইটাৰ নহয় বেলেগ কোণ এটা যদি সমান হয় তেতিয়া আমাৰ এই চৰ্তটো হ'বনে নাই এই ক্ষেত্ৰত আমাৰ এই চৰ্তটো সিদ্ধ নহয় কাৰণ আমাৰ চৰ্তটো কৈছে বা বিধিটো কৈছে যে কোনো দুটা বাহু অনুৰূপ বাহু সমান আৰু সেই বাহু দুটা উৎপন্ন কৰা কোণ দুটাৰ কথাহে সেই বাহু দুটাই যি কোণ দুটা উৎপন্ন কৰিব সেই দুটা কোণহে সমান হ'ব লাগিব তেতিয়াহে আমাৰ এই বিধিটো ত্ৰিভুজৰ বাকু বা বিধিটো আমাৰ কাৰণে প্ৰযোজ্য হ'ব গতিকে ত্ৰিভুজ দুটা সৰ্বসম কৰিবলৈ হ'লে আমি দুইটা ত্ৰিভুজ লৈ দুযোৰ অনুৰূপ বাহু যদি সমান পাওঁ আৰু মাজৰ কোণ দুটা যদি সমান বুলি ক'ব পাৰো তেনেহ'লে ত্ৰিভুজ দুটা সৰ্বসম ত্ৰিভুজ বুলি কওঁ এতিয়া আমি যিকোনো দুটা ত্ৰিভুজ এ বি চি আৰু পি কিউ আৰ যদি লওঁ তেনেহ'লে সিহঁত দুটাক সৰ্বসম কৰিবলৈ হ'লে এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজৰ অনুৰূপ বাহু এ বি আৰু পি কিউ সমান বি চি আৰু কিউ আৰ সমান এতিয়া আমাৰ তাহাঁতৰ যিকেইটা বাহু অনুৰূপ বাহু সমান আছিলে সেই বাহুকেইটাৰ এ বি চি ত্ৰিভুজৰ বি কোণটো আৰু পি কিউ আৰ ত্ৰিভুজত কিউ কোণটো উৎপন্ন কৰিছে তেতিয়া আমাৰ বি আৰু কিউ কোণটো যদি সমান হৈ যায় তেনেহ'লে তাক এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজটা সৰ্বসম বুলি ক'ব পাৰিম ছাত্ৰ ছাত্ৰীসকল আমি যেতিয়া সৰ্বসমতাৰ কথা ক'ম
যিটো ত্ৰিভুজৰ কথা আগতে ল'ম সেইটোৰ বাহু বা কোণৰ কথা আমি বাওঁ পক্ষত লিখি আনটো ত্ৰিভুজৰ বাহু আৰু কোণখিনি সোঁ পক্ষত লিখিম আমি এ বি সি আৰু পি কিউ আৰ যদি ত্ৰিভুজটা লওঁ তেনেহলে এ বি সিৰ কথাখিনি যদি আমি বাওঁ কাষে লিখো তেনেহলে পি কিউ আৰ ত্ৰিভুজৰ কথাখিনি আমি সোঁ কাষে লিখিম মানে এ বি সমান পি কিউ বি সি সমান কিউ আৰ এংগুল বি সমান এংগুল কিউ বুলি লিখিম যদি আমি এ বি সমান পি কিউ লিখিলো তাৰ পিছত আমাৰ বি সি সমান কিউ আৰ লিখিলো তাৰ পিছত যদি আমি এংগুল কিউ সমান এংগুল বি বুলি লিখি দিও তেনেহলে আমাৰ কথাটো শুদ্ধ নহব কাৰণ আমি এ বি সি ত্ৰিভুজটো লওঁতে আমি প্ৰথমতে লৈছিলো আৰু বি পি কিউ আৰ ত্ৰিভুজটো লওঁতে আমি পিছত লৈছিলো গতিকে কথাখিনি লিখোতে আমি তেনেকৈ লিখিব লাগিব গতিকে আমাৰ অনুৰূপ বাহুবোৰ আৰু অনুৰূপ কোণবোৰ সমান হ'ব লাগিব গতিকে এ বি সি সবাংগসম বা সৰ্বসম ত্ৰিভুজ পি কিউ আৰ হ'বলৈ হলে এ কোণটো পি কোণটোৰ লগত বি কোণটো কিউ কোণটোৰ লগত সি কোণটো আৰ কোণটোৰ লগত সমান হ'ব লাগিব এ বি বাহু পি কিউ বাহুৰ লগত বি সি বাহু কিউ আৰ বাহুৰ লগত আৰু এ সি বাহু পি আৰ বাহুৰ লগত সমান হ'ব লাগিব তেতিয়াহে আমি ত্ৰিভুজ এ বি সি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ বুলি ক'ব পাৰিম গতিকে অনুৰূপ হ'ব লাগিব গতিকে লিখোতেও আমি অনুৰূপকে তেনেকৈ লিখিব লাগিব এতিয়া এইটো আহিলে আমাৰ সৰ্বসমতা প্ৰথম চৰ্ত যে বা কু বা বিধি তাক আমি বা কু বা এনেধৰণে ক'ব নোৱাৰো এতিয়া দ্বিতীয় বিধিটো আহিলে যে সৰ্বসমতাৰ কু বা কু বিধি কু বা কু বিধিটো হৈছে যে কোণ বাহু কোণ যে দুটা ত্ৰিভুজৰ যদি দুটা কোণ সমান হয় আৰু সেই কোণ দুটাৰ অন্তৰ্গত বাহুকেইটা যদি সমান হয় তেনেহলে ত্ৰিভুজ দুটাক আমি সৰ্বসম ত্ৰিভুজ বুলি ক'ব পাৰিম যে যিকোনো দুটা ত্ৰিভুজ ললে তাৰ যি দুটা অনুৰূপ কোণ সমান সেই কোণ দুটা সংযোগ কৰা এডাল ৰেখা পাম সেই ৰেখাডাল যদি সমান হৈ গুচি যায় তেনেহলে ত্ৰিভুজ দুটা আমি সৰ্বসম বুলি ক'ম এতিয়া কথাটো আহিলে যে এই ক্ষেত্ৰত আমাৰ কু বা মানে যিকোনো দুটা কোণ অনুৰূপ কোণ সমান আৰু যিকোনো এটা বাহু যদি সমান হৈ গুচি যায় তেতিয়াও আমাৰ এই বিধিটো প্ৰযোজ্য হ'ব ইয়াৰ কাৰণ হৈছে কোনো এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে দুটা ত্ৰিভুজৰ যদি অনুৰূপ কোণ দুটা সমান হয় তৃতীয় কোণটো আমাৰ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এই চৰ্তটো সহায়ত 3 নম্বৰ কোণটো আমি সমান বুলি ক'ব পাৰিম গতিকে এই ক্ষেত্ৰত আমাৰ কু বা কু বিধিৰ লগতে কু বা কু এইখিনিও আমি শুদ্ধ বুলি ক'ব পাৰো কিন্তু প্ৰথমটোৰ ক্ষেত্ৰত আমি বা কু বা যেতিয়া কৈছিলো তেতিয়া আকৌ আমাৰ বা কুটো শুদ্ধ নাছিলে দ্বিতীয়টো ক্ষেত্ৰত কু বা কু বিধিটো শুদ্ধ হ'ল ইয়াৰ পিছত আহিলে আমাৰ তৃতীয় এটা বিধি পাইছো সেই বিধিটো হৈছে বা মানে বাহু বিধি তাক আমি ইংৰাজীত এছ বুলি ক'ব পাৰো সাইড যে দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ যদি সমান হয় তিনিটা অনুৰূপ বাহু যদি সমান হয় তেনেহলে ত্ৰিভুজ দুটা সৰ্বসম হ'ব ইয়াত আৰু কোণৰ কথা নাহে বাহুবোৰ যদি সমান পাওঁ তেনেহলে আমি ত্ৰিভুজ দুটাক সৰ্বসম বুলি ক'ম এটো আমাৰ বা সৰ্বসমতা বিধি এই বিধিৰ উপৰিও আৰু এটা বিধি আছে এই বিধিটো হৈছে বা সৰ্বসমতা বিধি
ইংৰাজীত আমি RHS কংগ্ৰুৱেন্স ৰুল বুলি কৈছো হ মানে সমকোণ অ মানে অতিভুজ বা মানে বাহু এনেকৈ ইংৰাজীত R মানে ৰাইট এংগল H মানে হাইপোটেনিউছ আৰু S মানে সাইড বুজালে এই বিধিটো আমাৰ কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমাৰ 90 ডিগ্ৰী কোণ পাওঁ বাকী ত্ৰিভুজৰ ক্ষেত্ৰত 90 ডিগ্ৰী কোণ পোৱা নাযায় গতিকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এই বিধিটো আমি প্ৰয়োগ কৰিব পাৰোঁ কিন্তু বেলেগ ত্ৰিভুজৰ ক্ষেত্ৰত এই বিধিটো আমি প্ৰয়োগ কৰিবলৈ যাব নোৱাৰিম গতিকে এটো ভুল হ'ব প্ৰয়োগ কৰিবলৈ গ'লে এই বিধিয়েনো কি কৈছে যে দুটা সমকোণী ত্ৰিভুজৰ সমকোণ দুটা সমান সমকোণ মানে 90 ডিগ্ৰী কোণ দুটা সমান এটো সমান হ'বই যে 90 ডিগ্ৰী কোণ দুইটাতে থাকে গতিকে এই দুটা কোণ সমান হ'ব তাৰ পিছত আহিলে অতিভুজ দুটা যদি সমান অতিভুজ এটা অতিভুজৰ কথাটো ক'বলৈ যাওঁতে আকৌ এটা কথা আহিলে যে অতিভুজ বুলি কওঁতে অতিভুজ কি বুলি কওঁতে বহুত ল'ৰা ছোৱালীয়ে বা বহুত ছাত্ৰ ছাত্ৰীসকলে ক'ব নোৱাৰে এই জ্ঞানটো কিছু ছাত্ৰ ছাত্ৰীসকলৰ নথকা দেখা যায় গতিকে আমি অতিভুজটো কি এই কথাটো ইয়াৰ লগে লগে জানি যাব লাগিব এটা অতিভুজ হৈছে যে কোনো এটা সমকোণী ত্ৰিভুজৰ সমকোণ বা 90 ডিগ্ৰী কোণটোৰ সন্মুখৰ যিটো বাহু হয় সেইটোৱে হৈছে অতিভুজ বা আমি তাক কৰ্ণ বুলি কওঁ পাঠ্যপুথি বিশেষে আমি কৰ্ণ বা অতিভুজ বেলেগ বেলেগ পাওঁ গতিকে আমি পাঠ্যপুথি মতে যি পাওঁ সেই ধৰণে ব্যৱহাৰ কৰিম কিছু পাঠ্যপুথিত কৰ্ণ বুলি উল্লেখ কৰিছে কিছু পাঠ্যপুথিত অতিভুজ বুলি উল্লেখ কৰিছে গতিকে আমি যেনেকৈ পাইছো তেনেকৈ আমি আলোচনা কৰিম বা আমি জানিম এতিয়া সমকোণ দুটা ত্ৰিভুজৰ ক্ষেত্ৰত সমান হয় অতিভুজ দুটাও সমান হয় আৰু বাকি বাহু দুটা যিকোনো এটা বাহু আনটো ত্ৰিভুজৰ অনুৰূপ বাহু তাৰ লগত সমান হলে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব বা সৰ্বসম হ'ব এইটো হৈছে ত্ৰিভুজৰ সৰ্বসমতাৰ হ অ বা বিধি গতিকে এইটো আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰয়োগ কৰিম এতিয়া আমি চাৰিটা বিধিৰ বিষয়ে ইয়াত আলোচনা কৰিলো যে চাৰিটা বিধি কথা আলোচনা কৰোঁতে আমি এটা কথা মন কৰিছো যে বিধি কেইটা আমাৰ তিনিটা কথা কৈছে যে তিনিটা বাহু বা তিনিটা দুটা বাহু এটা কোণ বা দুটা কোণ এটা বাহু এনেকুৱা ধৰণে কিন্তু সৰ্বসমতা কথা ক'বলৈ যাওঁতে সৰ্বসমতা আমাৰ চৰ্তটো কি আছিলে যে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি তাৰ অনুৰূপ বাহু তিনিটা সমান আৰু অনুৰূপ কোণ তিনিটা সমান গতিকে তিনিটা যদি বাহু সমান হয় আমি বা চৰ্ততে যদি চাওঁ তেনেহ'লে আমাৰ কোনকেইটা কথা নকলো কিয় নকলো যে আমাৰ এই বিধি কেইটা হৈছে আমাৰ প্ৰমাণলব্ধ যে এই তিনিটা যদি শৰ্ত পূৰণ কৰে তেনেহ'লে বাকি শৰ্তকেইটা আপোনা আপুনি পূৰণ হয় যে দুটা ত্ৰিভুজৰ অনুৰূপ বাহু তিনিটা যদি সমান হয় তেনেহ'লে অনুৰূপ কোণ তিনিটা আপোনা আপুনি সমান হ'ব গতিকে তাক আমি বিধি বুলি কৈছো এতিয়া আমাৰ দুটা ত্ৰিভুজ লৈ এই ত্ৰিভুজ কেইটা আমি যি শৰ্ত সাপেক্ষে নহওক লাগিলে আমি সমান বা সৰ্বসম সমান বুলি ক'ব নোৱাৰো সৰ্বসম বুলি ক'বলৈ যাওঁতে তিনিটা শৰ্ত এই চাৰিটা যিটা আমাৰ বিধি দিলে প্ৰয়োগ কৰি ত্ৰিভুজ তিনিটা সৰ্বসম বুলি ক'ম আৰু বাকি বাহুকেইটা বা বাকি কোণকেইটা বা যিয়ে নাথাকক লাগিলে বাকি অংশকেইটাক আমি এটা শৰ্ত সাপেক্ষে বা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান বুলি আমি তাক সমান বুলি কৈ দিম ইংৰাজী তাক আমি
CPCT আমি সংক্ষেপে লিখো CPCT বুলি কিতাপত উল্লেখ আছে বুলি কওঁ বা আমি কৰেসপন্ডিং পাৰ্টস অফ কংগ্ৰুৱেন্ট ট্ৰায়াঙ্গল বুলি কৈছো তে দুটা ত্ৰিভুজ ললো এই ত্ৰিভুজ দুটা সৰ্বসম ক'বলৈ গ'লে আমি এই শৰ্ত চাৰিটাৰ সাপেক্ষে যিগিটা আমাৰ সমান দিয়া আছে সেইগিটাৰ মতে যদি আমাৰ যি বিধি মানি চলে সেই বিধি মতে সৰ্বসম বুলি ক'ব পাৰিলে বাকি অংশসমূহ আমি সৰ্বসম বুলি ক'ব পাৰিম এইগিটাই আছিলে আমাৰ ত্ৰিভুজৰ সৰ্বসমতা শৰ্ত এই শৰ্তকেইটা আমি আলোচনা কৰিবলৈ লোৱাৰ কাৰণটো হৈছে এই শৰ্তকেইটাৰ অবিহনে আমি জ্যামিতিৰ বহু কথাই আলোচনা কৰিব নোৱাৰো অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বা সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে আমাৰ এতিয়া নৱমী হওক বা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বহু প্ৰমাণ কৰিবৰ কাৰণে এই শৰ্তকেইটাৰ সহায় ল'বই লাগিব এই শৰ্তকেইটাৰ অবিহনে আমি চতুৰ্ভুজেই হওক বা আমি সমান্তৰিক আমি চতুৰ্ভুজৰ বিষয়ে পঢ়িম বা আমি অষ্টম শ্ৰেণীৰ চতুৰ্ভুজৰ বিষয়ে পঢ়া হৈছে তাত কিছুমান ধৰ্ম আছে এই ধৰ্মকেইটা আমাৰ দুটা ত্ৰিভুজ সাপেক্ষে সৰ্বসমতাৰ বিধি প্ৰয়োগ কৰি আমি শৰ্তকেইটা প্ৰমাণ কৰি দেখুৱাইছো বা ধৰ্মকেইটা আমি প্ৰমাণ কৰি দেখুৱাইছো অষ্টম শ্ৰেণীত আমি নৱম শ্ৰেণীটো আমি তেনেকৈ প্ৰমাণ কৰিম দশম শ্ৰেণীটো প্ৰমাণ কৰিম এই বিধিকেইটা অপৰিহাৰ্য এই বিধিকেইটাৰ অবিহনে ছাত্ৰ-ছাত্ৰীসকলে জ্যামিতিৰ পিছৰ কথাখিনি প্ৰমাণ কৰিব নোৱাৰিব সেইকাৰণে সকলো ছাত্ৰ-ছাত্ৰীয়ে এই বিধিকেইটা মনত ৰখাটো অতিকে জৰুৰী সেইকাৰণে আমি এই বিধিকেইটাৰ বিষয়ে আলোচনা কৰিলো